Hello students, welcome to Binita Tutorial. আশা কৰো তোমালোক সকলো ভালে আছা। আজি মই তোমালোকৰ আগলৈ এটা বৰ সুন্দৰ কবিতা ককা আৰু নাতি লৰা লৈ আহিছো। তোমালোকে কবিতাটো শুনা আৰু কমেন্টত লিখিবা কেনেকুৱা লাগিলে তোমালোকৰ কবিতাটো। ককা আৰু নাতি লৰা। বিহুৰ বতৰত ঢাপলি মেলিলো গাঁৱৰ ঘৰলৈ বুলি, য'ত আছে মোৰ আইতা ককা বৰমা বৰদেউতা আৰু খুৰা খুৰী। লাডু পিঠা চিৰা কোমল চাউল সান্দহ আৰু এঠা দৈ, মৰমৰ নাতি নাতিনীহঁতক খুৱাবলৈ আইতা আছে ৰৈ। ককা আছে মেজিৰ কাষত পুৰি অঙঠাত আলু, ককাক দেখি দৌৰি গৈ হেপী বিহু বুলি ক'লো। হাঁহি এটি মাৰি ককাই ক'লে, ভালেই হ'ল দে আজি, এই চেগতে কথা কেইটামান তহঁতে ল শিকি। বিহু আমাৰ বাপুতি সাহোন জাতিটোৰ এনাজৰী, বিহুটিৰ লগত নাহানিবি তহঁতে বিজতৰীয়া ৰীতি। বিদেশলৈ যাবি পঢ়িবি শুনিবি শিকিবি অনেক কথা, ইংৰাজী ফ্ৰেঞ্চ চাইনিজ ইটালী আৰু জাপানীজ ভাষা। মনত ৰাখিবি অম্বিকাগৰী জ্যোতিপ্ৰসাদ আৰু ভূপেন মামাৰ কথা, খোপনি ৰাখিবি দুইখন ভৰিত নিজৰ মাটিৰ শিপা। বেয়া নাপাবা, বুজিলো ককা তোমাৰ মনৰ কথা, সেয়েহে ককা পুনৰ জনালো বিহুৰ মৰম সেৱা। তোমালোকক যে কবিতাটো মই পঢ়ি দিলো, তোমালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰিবা। আৰু তোমালোকে কি বুজি পালা সেইটো কমেণ্টত লিখিবাচোন। কবিতাটোত কাৰ মৰমৰ কথা ক'ব গৈছে, আমি আজিকালি বিজতৰীয়া বুলি কি শব্দ কৈছে তোমালোকে ক'বাচোন মোক। কবিতাটো শুনি তোমালোকৰ কেনেকুৱা লাগিলে, কি বুজি পালা সেইটো কমেণ্টত লিখিবাচোন। এইটো বোলে অকল সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে কবিতা এইটো নহয়, এইটো ডাঙৰবিলাকেও শিকিব লাগে। আজিকালি ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীবিলাকেও বিহুৰ বিষয়ে, আমিতো চবেই কওঁ ন হেপী বিহু, হেপী বিহু বুলি কোৱাটো ডাঙৰ কথা নহয়। এয়া ককাই কি ক'লে তোমালোকে কমেণ্টত লিখিবা। আশা কৰোঁ তোমালোকৰ কবিতাটো ভাল লাগিছে। কবিতাটো ভাল লাগিলে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু মাজত শ্বেয়াৰ কৰিবা। আজিলৈ আহোঁ, লগ পাম নতুন এটা ভিডিঅ'ত।